We have completed one extended executive meeting since 11 o'clock. Our Honorable Minister, Maloy Ghatak, Minister Labor and Law, who is the in charge of the Assam, has passed holiday. Also, after this program, he will attend a core committee meeting and also will join in a iftar party. So today's press conference will be addressed by our Honorable Maloy Ghatak. Our Honorable Maloy Ghatak, and আপোনালোকে জানে তৰিত চেটাৰ্জী, আমাৰ জেনেৰেল ছেক্ৰেটাৰী, দুলু আহমেদ চিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট, সুস্মিতা দেৱ MP ৰাজ্যসভা, আৰু ইজৰাইল নন্দ ভাইচ প্ৰেচিডেণ্ট as well as member core committee and in charge INTC. Thank you. I want to thank all my friends in the media. আমরা যখনই আপনাদের আমন্ত্রণ করেছি আপনারা এসেছেন। हमारे बीच में हमारे मंत्री जी मलय घटक जी हैं, वो आसाम की इंचार्ज हैं, अपॉइंटेड बाय ऑनरेबल चीफ मिनिस्टर एंड चेयरपर्सन ममता बंदोपाध्याय एंड नेशनल जनरल सेक्रेटरी अभिषेक बैनर्जी। आज के हमारे प्रथम एक्सटेंडेड स्टेट एग्जीक्यूटिव छिलो, स्टेट कमिटी ऑफिस बेयरर्स एंड डिस्ट्रिक्ट प्रेसिडेंट्स के साथ हमारा मीटिंग। We discussed on various organizational issues, Rava Assam Council election, Panchayat election, our BTAT election, and our roadmap for MLA election. So ये पहली बार हमारे बीच हमारे मंत्री जी आए हैं, हमारे इंचार्ज आए हैं, तो वो आपको एड्रेस करेंगे। उसके बाद अगर आप लोगों का कोई क्वेश्चन वो हम जरूर आंसर करेंगे। And I will request my friends in the media कि हमारा इफ्तार है 5:39, अगर आप लोगों में से कोई इफ्तार में ज्वाइन कर सके तो मोस्ट वेलकम। আৰু আজি আমি তিনিটা বিষয়ত ৰিজলিউচন লৈছো। সাংবাদিক নিগ্ৰহৰ ওপৰত মজুমদাৰ হুছেইন, ক্ৰছ কাৰেণ্টৰ সাংবাদিক যি অসাংবিধানিকভাৱে অসাংবিধানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু সংবাদ মাধ্যমৰ স্থানীয় সিনিয়ৰ সাংবাদিকসকলে যি ধৰ্ণাত অংশগ্ৰহণ কৰিছিল, পুলিচৰ লগত হতাহতিক আমি পুলিচৰ স্বেচ্ছাচাৰিতাক আমি নিন্দা কৰিছো। আৰু অসম চৰকাৰ এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় দলৰ তৰফৰ পৰা আমি সতৰ্ক কৰি দিছো। আমি আৰু দুটা ৰিজলিউচন আছে। এটা হ'ল আপোনালোকে গম পাইছে অসম বিধানসভাত মিত্ৰজোঁটৰ চৰকাৰৰ দ্বাৰা চলি থকা বিধানসভাত যি বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ বিধায়ক যি অগণতান্ত্ৰিকভাৱে নীতি বহিৰ্ভূতভাৱে অসভ্যালি শব্দটোৱে তাত প্ৰযোজ্য হ'ব। গণতন্ত্ৰ বিধানসভাৰ মান মৰ্যাদা নষ্ট কৰিলে, বিধানসভাৰ মান মৰ্যাদা লাঘৱ কৰিলে, তাৰ প্ৰতিও আমি চৰকাৰখনক বিধানসভাৰ মৰ্যাদা ৰাখিবলৈ বিধায়কসকলৰ প্ৰতি আহ্বান জনোৱাৰ আজি দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। যেন নজনা মানুহক ঠগিবলৈ চেষ্টা কৰা এটা আমি দেখিছো। 1 টকা কমাই লৈ যিটো পিক আৱাৰটো 120% বৃদ্ধি কৰি দিয়া হৈছে। এই ক্ষেত্ৰতো আমি উদ্বিগ্নতা প্ৰকাশ কৰিছো। প্ৰকাৰান্তৰে দাম বৃদ্ধি কৰিবলৈ লোৱা চৰকাৰক আমি বিদ্যুতৰ দাম নবঢ়াবলৈ দাবী জনাইছো। এতিয়া মই অনাৰেবল মিনিষ্টাৰক সকলোৰ কাৰণে অনুৰোধ জনাইছো। Also to speak for a few lines regarding the High Court matter. আমাৰ দলীয় সংগঠনৰ বিষয়ে আমাৰ মন্ত্ৰী তত্ত্বাৱধায়ক গৰাকীয়ে আপোনালোকক অৱগত কৰিব। মই এটা সংযোগ কৰিব খুজিছো। আপোনালোকে নিশ্চয় গম পায় আমি তৃণমূল কংগ্ৰেছৰ পৰা 4 গৰাকী ৰাভা আসামত আমি প্ৰাৰ্থী পাব বিচাৰো।
আৰু আমি যিদিনা মনোনয়ন পত্ৰ দাখিল কৰিছিলো সেইদিনাখনে আমাৰ দলীয় চিম্বলৰ লগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বুলি আমাৰ নমিনেশ্যন বৈধ বুলি ঘোষণা কৰিলে। কিন্তু যেতিয়া কাৰ্ডবোৰ ইছ্যু কৰে আমাৰ কেণ্ডিডেটৰ জিলা প্ৰশাসনৰ পৰা তাত নিৰ্দলীয় বুলি লিখা থাকে। আমি প্ৰথমে কামৰূপৰ উপায়ুক্তৰ তাত গলো যে এইটোতো নিৰ্দলীয় নহয়, কাৰণ আমি লোকসভা নিৰ্বাচন খেলিছিলো, আমি কাৰ্বি আংলং খেলিলো, তাৰপিছত আমি ডিমা হাছাও খেলিলো, এইটো নিৰ্দলীয় ভুল হৈছে। আমাৰ দলীয় চিম্বলটো আমাৰ আছে দুইটা। তেখেতসকলে তেতিয়া ক'লে উপায়ুক্ত গৰাকীয়ে যে এইটো ইলেকশ্যন কমিশ্যনে চাইছে, আপোনালোকে ইলেকশ্যন কমিশ্যনৰ তাত যাওক। আমি ইলেকশ্যন কমিশ্যনৰ তাত 21 তাৰিখৰ পৰা ঘূৰি আছো, কোনো তেখেতসকলৰ মানে সঁহাৰি পোৱা নাই। যোৱাকালি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক প্ৰাৰ্থীসকলৰ হৈ লেখ আবেদন দাখিল কৰিলো, নাম্বাৰ 1706 COVID-25। মহামান্য আদালতে বিষয়টো গুৰুত্ব বুজি চৰকাৰী পক্ষৰ এডভোকেটক সুধিলে যে এইটো কিয় হৈছে। তেতিয়া তেখেতে ক'লে যে একদিন সময় দিয়ক যাতে মই এটা ইনষ্ট্ৰাকশ্যন আনিব পাৰো। এতিয়া মহামান্য আদালতে অহাকালি কেছটো ঠিক কৰিছে যে কেনেকুৱা ইণ্ডিপেণ্ডেণ্ট আহিলে এইটো জবাবদিহি কৰিছে। অহাকালি সেইটোৰ ওপৰত এটা জাজমেণ্ট পাছ হ'ব। নিশ্চয় জাজমেণ্টৰ পিছত আপোনালোকক আমি সংবাদ মাধ্যম জনাম। মই কথাটো এইটোৱে ক'ব পাৰিছো যে আমাৰলৈকে সংকিত হৈছে। আমিতো 4গৰাকী প্ৰাৰ্থী দিছো, তাত সংকিত হোৱাৰ কাৰণো আছে। মই আজি আপোনালোক সংবাদ মাধ্যমৰ যোগেদি মই এটা কথা ক'ব খোজো যে আসামত আমি যি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছো, এই 4টা সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ যিটো ৰাভা যৌথ মঞ্চ বুলি আছে। আৰু এই 4টা সমষ্টিত কংগ্ৰেছৰ 4গৰাকী প্ৰাৰ্থিত্ব দিছিলে। কংগ্ৰেছৰ 2গৰাকী বিৰুদ্ধে মনোনয়ন পত্ৰ দিছে এক মুহূৰ্তত আৰু বিজেপিৰ লগত গুচি গৈছে। আৰু যি 2গৰাকী বাচি আছে আমাৰ বিৰুদ্ধে, তেখেতসকল তৃতীয় স্থানত বহুত দূৰ দূৰলৈ থাকিব। আৰু এই কথা আপোনালোকক আজি স্পষ্ট কৰি দিলো, আমাৰ ৰাভা অসমৰ 4গৰাকী প্ৰাৰ্থীৰ আমাৰ প্ৰতিদ্বন্দ্বিতা কেৱল বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ হ'ব। তাতে কোন জয়লাভ কৰিব, কোন পৰাজয় কৰিব সেই বিষয়ে আমি 4 তাৰিখে কম, কিন্তু একমাত্ৰ আমাৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব। ধন্যবাদ। Namaskar. I convey my sincere thanks to all the press reporters, print and electronic media who joined today's press conference at Trinamool Congress office at Guwahati, Assam. As our state president already told, that today we had a meeting of the extended executive committee, extended state committee, and to discuss certain important issues we have already discussed. As you know that the Trinamool Congress Party have reconstituted the Assam State Trinamool Congress Committee, and Roman Borthakur he has been appointed as the president of the state, and we have already announced 21 district presidents. They have already started working in the state on behalf of the Trinamool Congress Party. Now, what will be the future course of action? We have discussed. We have taken some decision regarding the coming elections in Panchayat and also in the coming assembly election. And as you know that our leader, Mamata Banerjee, the All India President of Trinamool Congress, and our leader, Sri Abhishek Banerjee, the General Secretary of All India Trinamool Congress, they are fighting against the misrule in the not only at Delhi but also in the states ruled by certain political parties. And we have launched a new membership collection program. There's a launch of missed call number. You can see that the number is written on my back side. So from today right now, any person who are staying at Assam, if they give a missed call in that number, they will become the member of the Trinamool Congress. We'll contact with them and take them in the role
of our Trinamool Congress party. So anything, if you have to ask, you can ask right now, because we have already concluded our meeting and we have decided that we will fight in the election, in the forthcoming election of Panchayat and definitely BTAD and also definitely in the Vidhan Sabha. We have this time we will call for a change in Assam, and it will be decided by our highest leader. You know, our All India President is Mamata Banerjee and General Secretary is Abhishek Banerjee. So it will be decided at the appropriate time by the appropriate authority. So whenever it will be decided, we will announce. We have already filed 4 candidates. assembly के लिए बोल रहे हैं। Abasan, we have already placed 4 candidates. They are contesting, and probably 31st is the last date of campaigning. Before election, we have already started campaigning in favor of them. And in the Panchayat election also, we will contest. And in the MLA election, I have already gave the reply to him, because it is too early to decide how many seats we will contest. But we have started our preparation. In each assembly constituency, we will start our campaign. আমার মনে হয় না এই ধরনের কিছু আছে, কিছু নিউজ মিডিয়া করে, ঠিক আছে, এগুলো মিডিয়া ক্রিয়েটেড নিউজ। যাই হোক, আমাকে বললাম এগুলো মিডিয়া ক্রিয়েটেড নিউজ। I will give a answer. I am never opposed to planted news against me, because I feel some news is better than no news. Yes. So after at least news in Shilam, that is a good thing. And news is only planted against the खिलाफत हमेशा चढ़ते हुए सितारे की होती है, डूबते हुए सितारे की खिलाफत कभी नहीं होती। Thank you so much. অসম চৰকাৰে লোৱা ব্যৱস্থা আমি গৰিহণা দিছো, আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ এটা পন্থা অসম চৰকাৰে ল'বলৈ গৈছে। আৰু অকল দিলৱাৰ হাছান বুলিয়ে নহয়, বিভিন্ন সময়ত আমি বেলেগ দেখিছো যে বিভিন্নজনক জেলত থকা অৱস্থাতে বিভিন্ন কেছ কৰি পাৰিছে, আৰু এই ধৰণৰ কথাক আমি গৰিহণা দিছো। এই ক্ষেত্ৰত সাংবাদিক বন্ধুসকলৰ লগত অসমৰ জনগণৰ লগত তৃণমূল কংগ্ৰেছ ওতঃপ্ৰোতভাৱে জড়িত থাকিব। एक चीज I want to say, उसको फिर से अरेस्ट किया ना, फिर से अरेस्ट किया। See, मैं एक चीज as a public representative of Assam में कहती हूँ, मैंने सारा नेशनल मीडिया देख लिया, ठीक है, मैंने पूरा देश का मीडिया देख लिया, पर I salute the media of Assam. आप लोग कभी भी गवर्नमेंट के अगेंस्ट न्यूज चलाने में नहीं रहे। I'll tell you this much, मैंने दिल्ली का मोदी मीडिया देखा है, लेगेसी मीडिया देखा है, ये लोग सिर्फ सरकार का तारीफ करते हैं। पर आसाम में आज this is second term BJP is in power, but I have seen कि अगर बीजेपी के किसी लीडर के अगेंस्ट में कोई स्कैम आता है, कोई स्कैंडल आता है, कुछ कॉमिकल निकलता है, ऐसा मीडिया हैज बीन मोर फेयर देन द नेशनल मीडिया। आई एम टेलिंग यू दिस, और आप लोग पीछे मत हटिए, आप लोग पीछे मत हटिए। तृणमूल कांग्रेस इज विद यू, एंड आई एम आल्सो सेइंग प्रेसिडेंट इज हियर, दुर्गा इज हियर, आवर महिला प्रेसिडेंट इज हियर। हम 10 आदमियों, 100 आदमियों, 200 आदमियों, we will protest against this. We will protest against this anti-democratic work. We promise you that. Thank you so much. Stay informed, stay ahead. News NE 365.